ই বেটা বল্লা মাষ্টৰ এই বল্লা মাষ্টৰ বেটাই ই মোক চকুৰ কণাই দি দেখবা নোৱাৰে এটা মজা দিবা লাগিব ইয়াক 12 বাজে 13ত ফেলাব লাগিব 13ত নহয় ইয়াৰ বেনপাত্তি বজে দিব লাগিব পাই গৈছো সিদিনাখনা তাক মই পঞ্জিকাখন দি আছিলো নহয় এই চেগতে সেই পঞ্জিকাৰ বলতে তাক মই এটা কাল চক্ৰত ফেলে হেঁচা মাৰি ধৰিব লাগিব তাক সৈমান কৰিব লাগিব দিন তই বেনপাত্তি বিয়া পাতিব লাগিব বেনপাত্তি পূজা পাতিবই লাগিব গোটাই কটলাগুচিৰ মানুহক ভোজ খুৱাব লাগিব বেটাৰ জমা টকা অলপ বৰবাদ কৰিব লাগিব সেনেকৈ হ'লেও কিন্তু কেনেকৈ কৰা যায় বাবাজী এটা বাবাজী লাগিব বাবাজীটো কিয় বাপে লাখৰ প্ৰতি লাখপতি কি খবৰ আই এটা কথা দক জ্বলাজুইত কেৰাচিন ঢালা কথা নকব এনেই মাথা গুচি মন্দিৰ চন্দা হৈ আছে মহিলা সমিতিক কেনেকৈ টাকা কেইটা ঘূৰাই দিম সেইটো কথা ভাবি আছো বাপে লাখপতি হ'বা যা হে এগলাখান ফলা মই কেনাবাই পঢ়ি পাছ কৰি আহিছোঁ সেইকাৰণে জোকলা কাটি লাগি আছিল মোকো ভাগ লাগব বৰলাই পালি একটা নেগলা এগলা ফাং ফুং পইচা মোক নালগে ফল দালি খ এই বল্লা মাষ্টাৰক এটা শিক্ষা দিব লাগে তাৰ কাৰণে চবৰে পইচা মাৰা গেল না কাৱেতো 1 টকাও নাপলি বৰলাইতো আমাক মাতি নিয়া নাছিল আমি সেই উপাতে হামলা দিছিলোঁ বল্লা মাষ্টাৰ হে মাষ্টাৰ মানুহ সি কথাগিলা জানিবা লাগে না নাই হেডমাষ্টাৰৰ টেনশ্যন নাই কিন্তু তোৰ আৰু কাৰবাৰ তন্ধৰ কি হ'ব তন্ধে মাৰা গেলি না সেইকাৰণে কৈছোঁ তাক এটা শিক্ষা দিব লাগিব তাক এটা শিক্ষা দিওঁ তাৰ পইচা অলপ খৰচ কৰোঁ কটলাগুচিৰ গোটাই গাঁৱৰ মানুহখিনি খোজ খাওঁ বাপে এনেকৈ ঘপাকৈ চাব নালাগে বুদ্ধি মোৰ টাকা তোৰ খৰচ কৰিব বল্লাই আমি চবে লগ লাগি ফূৰ্তি কৰিম কেংকে ঠাণ্ডা পৰাক লাগি ৰখবা লাগিব নেকি ভালকে আয় শুন বঢ়িয়া ভোলা ভোলা কোনেনো মই কাৰপা বকচোন ভোলা নাই হেৰি মাইদিয়ান না নাই ৰ'ব গুৱাহাটীত গৈছে গুৱাহাটী গেছি কিয়া হেৰি চাকৰি বিচাৰি গৈছে হে এতে বোলে কটলাগুচিত থাকলি জীৱনটো ধ্বংস হৈ যাব তাৰ জীৱনৰ প্ৰতি মমতা আহিছি আৰু সি গুৱাহাটীত গেছি কি চাকৰি পাব হা খুব বেছি এই হোটেলত বাচন ধোৱা চাকৰি পাব কিবা বোলে কোম্পানীৰ চাকৰি ওলছি কোম্পানীৰ চাকৰি ওলছি সি মোকতো নিবা পাৰলা হৈ মোক কিয় নকলাক চব স্বাৰ্থপৰ নিবু ৰ'ব হে হেৰি মাইদিয়াৰে কৈছে কি পুলিচৰ চাকৰি নহ'ল কি হ'ল হা কোম্পানীত যদি মই চকৰতী গাদে হ'ব পাৰোঁ আৰু মানুহগিলাখান বোলে অলপ আপ টু ডেট হ'ব লাগে মোক গোটা আশা দি গৈছে লৈ যাব বোলে মোক গাছত কঠল উঠত তেল নাখাওঁতে চেল বেল আহো দে বা মানুহটোৰ ভাল হ'ব বুলি গোটেই একেবাৰে জ্বলি পকি গৈছি মাহেকে পহেকে যেতিয়া গুৱাহাটীৰ পৰা গাড়ী লৈ এইফালে ইয়াতে নামি দিম তেতিয়া গোটেই জ্বলি পকি চাই হৈ যাব হে প্ৰভু কিবাকে চকুৰতি গাটোত চাকৰিটো হোৱা ক'ত দেখে আইও কিবা ভাবিয়ে ভাল লাগি গৈছে মোৰ চপাই নিয়া প্ৰভু চপাই নিয়া বৰ লাজ পাইছোঁ আৰু দেই গান এটা গাব নোৱাৰা হ'লো মই গালোঁ গান তেওঁ ধৰিলেকে কৰোঁ না মানে এইকাৰণে মানুহক অকণমান পঢ়া শুনা লাগে এতিয়া পঢ়া শুনাৰ কথাটো ক'বও নোৱাৰোঁ মানুহৰ আগত কম লাজ পালোঁ নে এতিয়া বাকী মানুহে শুনিলেও বাৰু কি বুলি ভাবিব কৈতো একো লাভেই নাই গৰুৰ আগত টোকাৰি বাই কাণ জোকাৰি ঘাঁহ খায় কপাল কপাল কিয় মন এটা বহিছে কি হ'ল
কিবা মনটো মাৰি থকা যেন লাগিছে। নাই এনেই এই ক'বলৈ গৈছিল। নাই ক'লৈনো যাব, মোৰো মনটো ভাল নহয়। এনেই নৈৰ ফালৰ পৰা অকণমান ঘূৰি আহিছোঁ। তাকেই এতিয়া ক'বলৈ ওলোৱা চাগে খঙো উঠে বুজিছেনে। মানে মোৰ এই ভাল লগা গান এটা অকণমান গুণগুণাইছিলোঁ, হয়তোৱে মোৰ কাল হ'ল বুজিছেনে। বহুদিন বকুলৰ গোন্ধ পোৱা নাই, বহুদিন বকুলৰ মালা গথা নাই, বহুদিন বকুলৰ গোন্ধ পোৱা নাই, বহুদিন বকুলৰ মালা গথা নাই। সেয়ে কি গন বনাই হে আপনি? বহুদিন বকুলৰ গোন্ধ পোৱা নাই, বহুদিন বকুলৰ মালা গথা নাই, বহুদিন সেই ধুৰি মানুহটো এনকে আছে। পঢ়ো নাই হয়। সেই ধুৰি মানুহটো একো গম পোৱা নাই। বহুদিন বকুলৰ গোন্ধ পোৱা নাই, শুনকচোন, বহুদিন শুনকহে। হা? আপনি সঁচাই গন বনাই? হা? সঁচাই বনাই গন? বহুদিন বকুলৰ গোন্ধ পোৱা নাই। কি হলে? বহুদিন কোনে আছানো? হৰমায়া, হৰমায়া, আৰে এওঁকৰ কি হ'ল? হৰমায়া, হৰমায়া, নাই না কি হে আপনি? হৰমায়া, আই মোৰ, কোনে আছা কোনে আছা? এইজনী আকৌ কি হ'ল? কোনে ক'ত আছে আপনি আহিছে? এটা কাম কৰকচোন, আপোনাৰ মানুহটোক খবৰ দিয়কচোন। আৰু এখেতৰ দস্তিক খবৰ দিয়ক। চুতীয়া মাষ্টৰক খবৰ দিয়ক। কি হৈছে বাইদেউ? মানুহটোক বাচাব লাগিব আমি। কি হৈছে? কৰোণা হৈছে মাথাটো হৈছে নেকি? তেতিয়াহ'লে আপুনি গন কিয় বনাই? কি? গন পাইছে? এই বৌয়ে মানুহ মাৰি দিব দেই। তাকেহে এই বুধেশ্বৰ ঘৰৰ পৰা আহোঁ। বুধেশ্বৰ ঘৈণীয়েকে বা কি উলিয়াই। যাওক যাওক যাওক, নহ'লে ঢোলৰ কোবতকৈ ওঠৰ কোব ডাঙৰহে হ'ব। দিয়ক আপুনি ৰওক, মই আহোঁ দেই। কি যে হ'ব, কটলাগুচি এৰিব লাগিব যেনে পাইছোঁ। কি যে ঘটনা ইয়াত হৈ থাকে। কি? চুতীয়া দাই কেৰেবাদাহঁতৰ লগত কইনা চাবলৈ গৈছিলে? তুমি সঁচাকৈ কৈছানে? মিছা কথা কৈ আপোনাৰ হাতে মাতদাৰ হৈ মৰিলেহে হ'ব। অন দা ৱে মেডাম, আপিটো বোলে ইতাতে বিয়াত নবহে, সেই ধৰি বিয়াখন কেঞ্চেল হ'ল আৰু। ভাল কথা। আপুনিও ভাল কথা বুলি ক'লা। অঁ, কিমান দিন আৰু মানুহজন এনেকৈ থাকিব? কিবা এটা গতি লাগিলে ভাল হৈ দিয়াচোন। আচ্ছা কোৱাচোন, তুমি এইবোৰ কথা ক'বলৈ হঠাৎ থানালৈ আহিলে যে? কোৱা, সঁচা কথা কোৱা। নাটক নকৰিবা কিন্তু, পুলিচি মেজাজ উঠিব লাগিলে একেবাৰে ধুই পেলাম। ধুবা নালগে মেডাম। একচুৱেলি দুদিনমানৰ পৰাই মই পুলিচত চাকৰি কৰাৰ মাথা মাৰি আছিলোঁ। কিবা এটা কৰি মোক পুলিচত সুমি দিবা নোৱাৰে না? পাৰিবা। এটা কাম কৰা, তুমি নতুনকৈ অলপ বয়সটো কম কৰি জন্ম লৈ লোৱা। এইটো বয়সত পুলিচত চাকৰি কৰে। কি হ'ল? মোৰ চব পানী হৈ গেলে মেডাম। কি মোৰ আশাবোৰ। হ'ব, ইমান দুখ কৰিব নালাগে। তুমি এটা কাম কৰিব পাৰা কিন্তু, চুতীয়া দাই ক'ত কি ঘটনা ঘটাই থাকে তুমি মোক জনাই থাকিব পাৰিবা? পাৰিম পাৰিম। এইটো কাৰণে তোমাক মই কিবা এটা দিম, কিন্তু এইবোৰ কথা যাতে কোনেও গম নাপায়। নাপয়, কোনেও গম নাপয়। এতিয়া যোৱা। য়েছ। নকৰে, কোনেও সহায় নকৰে। বয়স চয়স এইগিলাখান মিছা কথা। কলিতা পুলিচক আৰু এবাৰ লাগ পোৱা হ'লি সি মানুহটো ঠিক আছিল, কিবা এটা নিশ্চয় কৰিলাক হয়। আচ্ছা বাৰু ঠিক আছে,
CID হ'লেও যি কাম এটা পালোঁ মেডামৰ কামটো মই ভালকৈ কৰিব লাগিব চুতীয়া দাই কইনা চাবলৈ গৈছিলে ছোৱালীজনীয়ে বিয়া নহওঁ বুলি ক'লে কাৰণেহে হ'লে তাৰমানে চুতীয়া দাই বিয়া পাতিলে হয় কাকো বিশ্বাস কৰিব নোৱাৰি দাইতক নধৰিবা হেৰি কি হৈছে আপোনাৰ ভোক লাগিছে নেকি তাকে বহুদিন খাবলৈ ববলৈ পোৱা নাই নেকি মই খাব পোৱা নাই ইমান অপমান ভস্ম কৰি দিম ৰ'বচোন ৰ'বচোন নহয় মানে আমি একো বুজিয়ে পোৱা নাই হয় বৰলা মিহিৰাম চুতীয়া বৰলা হৈ আছে নহয় তই আৰু হেট পণ্ডিত হৈ ৰং চাই আছে বম বম ভোলে কি হৈছে মিৰাম কি হৈছে অস্তপ্ৰহৰ পাপত ভুঞ্জিছ তই জীৱনত দৰা হ'ব নোৱাৰিবি তই অ' প্ৰভু ইয়াৰ পৰা বাচা কিবা উপায় আছে উপায় আছে মেন পাৰ্টি পূজা কৰিব লাগিব মাংগলিক অনুষ্ঠান কইনা নোহোৱাকৈ বিয়া পাতিব লাগিব এইবোৰ আপুনি কি কথা কৈছে সেইটো আৰু কিবা কথা হ'ল নেকি এই পাপিষ্ঠং নৰধমস্তং নমস্তস্যৈ নমস্তং সকলোৱে মিলি জুলি বৰলাক দৰা সজাব লাগিব কইনা নোহোৱাকৈ এখন বিয়া পাতিব লাগিব আৰু তাৰ এসপ্তাহৰ পিছত বৰলাৰ সঁচাকৈ মনে বিচৰাজনীৰ লগত বিয়া হৈ যাব অস্তপ্ৰহৰৰ পাপ খণ্ডন কৰিব লাগিব আৰু জানি শুনি যদি আপোনালোকে সহায় নকৰে লাহে লাহে গাঁৱৰ বাকী ডেকাৰ গাটো লম্ভিব পৰহিলৈ শুভ দিন শুভস্য শীঘ্ৰম আচ্ছা বাবা বিয়াখন সঁচাই হ'বনে গেৰাণ্টি কোনোবাই পঞ্জি কাটি গৈছিলে নহয় ওলাই কৰিছ তই এখন ঋষিমুনি আদি ভট্টৰ পঞ্জিকা চব ফলে এখন মতে চব ফলে গেৰাণ্টি আছে কথাটো হ'ল আমি একেখন ঠাইতে থাকোঁ এখন গাঁৱতে থাকোঁ এটো বিহেতুৰ কথা চিন্তা কৰিব লাগিব নালাগে ই বেটা ছয়তানৰ হাৰ্ডি মোৰ ভাল কামনা কৰে মই চবৰে ভালেই চিন্তা কৰোঁ ভাল কামনা কৰোঁ মানুহগিলাহে মোক ভুল বুজে মাংগলিক অনুষ্ঠান এটা পাতিব লাগিব কি প্ৰয়োজনত জীৱনটোৰ খাতিৰত আদি ভট্টৰ গণনাই দি আপোনাৰ বিয়া যোগ নামছি মই আপোনাৰ বিষয় দেখাইছিলোঁ নহয় চৈছিলোঁ নহয় দিছিলে মোক পঞ্জিকা
কিন্তু তেওঁতো এটা চোৰ। চোৰ হলেও প্ৰথম পৰিচয় মানুহ মাননী। চুতীয়া ভাল চাই মাননি এটা দি দিয়ক। দিয়ে ভাই। হেমালো কল্যাণী ভব বম বম ভোলে বম বম ভোলে হ্যালো। চকুৰে নেদেখা নেকি হা? চুইচাইড যদি ইমানেই কৰিবলৈ মন আছে এই ৰেলৰ আগত পৰিবা। মিছা মিছি মোৰ স্কুটিৰ আগত পৰি বদনাম কিয় কৰিছা? নমৰাটো নমৰাই এনে হাত ভৰিহে ভাঙিব। মানুহ মাৰদাৰ কৰি মাৰিবহে মেডাম, কি যি কৈ নহয়। মই এটা গৰম খবৰ আনিছো। গৰম খবৰ কাৰ? আপোনাৰ আৰু চুতীয়া মাষ্টাৰৰ। কোৱাচোন। বুঝছি না? কি কেনাই গৰম খবৰ দিছো। ভালেই দিছা। পিছে কইনা নোহোৱাকৈ চুতীয়াদাই বিয়া পাতিবনে নাই? তুমি ভুলি ভাবিছ নেকি? এনেকৈ বিয়া পাতিবলৈ মোৰ মান সন্মান নাই নেকি? হও নাপাতিলে হ'ব নাকি? আৰু তই যদি বিয়া নাপাতা তেনেহ'লে গোটেই গাঁওখনতে বোলে ই খচৰা বেমৰ দৰে আগুৰি ধৰিব আৰু আমিও কিবা বিয়া নাপাতাকে থাকিম। পাতক 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 চুতীয়া, বিয়া পাতক। আৰু এটা কথা নহয়, এসপ্তাহৰ ভিতৰত আপুনি মনে বিচৰা মানুহজনী তেখেতে পাব বুলি কৈছে। আপোনাৰ চিন্তাটো কি হ'ল? কিন্তু তেওঁ কেনেকৈ গম পালে মোৰ তাত পঞ্জিকা থকা বুলি? খাও সেনা হ'ল বৰ অন্তৰ্যামী মানুহ। মুঠতে তই বিয়াখন পাতবা লাগব আৰু তেতিয়াহে তই মনে বিশ্বাস কইনাটো পাবি। অঁ সঁচাকৈ বিয়াখন পাতিলে চুতীয়াদাই মনে বিচৰা ছোৱালীজনী পাবনে? অন দা ৱে কি ভাবছি মেডাম? নাই নাই একো ভবা নাই। চুতীয়াদাৰ মনে বিচৰা ছোৱালীজনী কোন হয় তুমি উলিয়াব পাৰিবা? পাৰিম, সেই দায়িত্ব মোৰ। মই ইনফৰমেশ্যন আনি আপোনাক দি আছো। আহোঁ। চুতীয়াদাৰ মনে বিচৰা ছোৱালীজনী এতিয়াও ময়ে হৈ আছোনে? আৰু যদি নহয় এই বিয়া কেঞ্চেল হ'বই লাগিব।